আজি ৰাতিপুৱা এটা বিগ ব্ৰেকিং নিউজ পৰিচয় পত্ৰ নোহোৱাকৈ ষ্ট্ৰং ৰুম চৌহদত প্ৰৱেশ ধুবুৰী গৌৰীপুৰৰ ষ্ট্ৰং ৰুমৰ চৌহদত উত্তপ্ত পৰিস্থিতি এজন যুৱকক 2 ঘণ্টা ধৰি জব্দ একাংশ কাউণ্টিং এজেণ্টৰ আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব পৰিচয় পত্ৰ নোহোৱাকৈ ষ্ট্ৰং ৰুমৰ চৌহদত প্ৰৱেশ ধুবুৰী গৌৰীপুৰ ষ্ট্ৰং ৰুমৰ চৌহদত উত্তপ্ত পৰিস্থিতি এজন যুৱকক 2 ঘণ্টা ধৰি জব্দ একাংশ কাউণ্টিং এজেণ্টৰ অসম বিধানসভাৰ নিৰ্বাচনত 2026ৰ ফলাফল চৰকাৰ কাৰ আপোনাৰ মতামত আমাৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব অসমত কোনে গঠন কৰিব চৰকাৰ 2026ৰ অসম বিধানসভা নিৰ্বাচনত কোনে লাভ কৰিব সংখ্যাগৰিষ্ঠতা আজি 4 মে 2026 ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল অসমৰ 35খন জিলাৰ 126টা সমষ্টিৰ ভোট গণনা হ'ব 40টা কেন্দ্ৰত ভোট গণনা যাতে শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে কটকটে কৰা হৈছে নিৰাপত্তা বেষ্টনী ভোট গণনাৰ দিনটোত প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ভোট গণনা কেন্দ্ৰসমূহৰ চৌহদত কোনো ধৰণৰ শ্লোগান দিয়া বা লাউড স্পিকাৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধৰ নিৰ্দেশ দিয়া হৈছে লগতে 4 মে 2026ৰ দিনটো ভোট গণনা হোৱাৰ হেতু ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে 126 গৰাকী পৰ্যবেক্ষক লগতে এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াব 5981 গৰাকীৰ ভোট গণনা বিষয়া 2349 গৰাকী মাইক্ৰ অবজাৰ্ভাৰ আৰু ৰাজ্যৰ সমষ্টিসমূহৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি ভোট গণনা কৰা হ'ব 15ৰ পৰা 28টা ৰাউণ্ডত উল্লেখ্য যে সোমবাৰে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব ইয়াৰ ভিতৰত 59 গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত 2,49,58,139 জন ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছিল ইয়াৰ ভিতৰত 1,24,82,213 জন পুৰুষ 1,24,75,583 গৰাকী মহিলা আৰু 343 জন তৃতীয় লিংগৰ ভোটাৰ